Guys, welcome back to my channel. পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাইছো। তো গাইস, আজি মই ভিডিঅ'ত দেখুৱাম যে মোৰ নতুন ফাৰ্মখন অলৰেডি কমপ্লিট হৈ গ'ল, কিছুমান কাম বাকি আছে সেইকেইটা মই কৰিম বাৰু। তো গাহৰিকেইটা মই শিফটিং কৰি দিলে অলপ দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে মোৰ নতুন গাহৰি ফাৰ্মখন আৰু মই বেক কেমেৰাত আৰামকে ভিডিঅ' কেইটা শ্বুট কৰি মই আপোনালোকক দেখুৱাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো বলক। তো ইয়াতে CSF হৈ থকা গাহৰিটোক মই থৈছো, মানে এতিয়া ভাল হৈ গ'ল। আপোনালোকক যদি মোৰ আগৰ পৰা ভিডিঅ' কেইটা চাইছে তেনেহ'লে গম পাব যে CSF কোনটো গাহৰিক পাইছিলে আৰু মই কি কৰি CSF বেমাৰটো দূৰ কৰিলো তাৰ বিষয়ে মইতো অলৰেডি কৈ থৈছো। যদি আপুনি ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো আপলোড কৰা আছে, আপুনি চাই ল'ব পাৰিব। তো ইয়াত এই গাহৰিটো দেখিছো, এইটো ৰুম মই খালী ৰাখিছো। ইয়াৰ গাহৰিটো মই বেলেগ এটা ৰুমত থৈছো। তো ইয়াত আছে আমাৰ বগী মিনি, যোনটো হয় F1 পোৱালি। এইটো চাই লওক, এইটো পোৱালিটো। আৰু ইয়াত আছে আমাৰ ডন, এইটো খাচী হয়। তো ইয়াতে খাচী পোৱালিটো এইটো ৰুমত থৈছো। এইকেইটা ৰুম আপোনালোকে আগৰ ভিডিঅ'ত জনাই থোৱা আছে যে 5/10 দিয়া আছে গোটেইকেইটা। এইটো 10/10 হয়। ইয়াত দুইটা গাহৰি আছে। তো ইয়াৰে এটা মানে এই খালী ৰুমটো শিফ্ট কৰিম আৰু বেলেগ তেনেকুৱা দেখুৱাবলৈ একো নাই। এইটো মই ডাবুল দিছো তিৰপালটো, আপোনালোকে চাই ল'ব পাৰিব যাতে গৰমটো মানে অলপ কম পৰিমাণে আহে। আৰু চাইডত নেট দিয়া আছে, এইটো আপোনালোকে দেখিব পাইছে। আৰু এইখিনিত মানে নেটটো ফাটি গ'ল। কি গাহৰিটো মানে ইয়াত পোৱালি দিছিলে, তো আমি নাছিলো। তো তেনেকুৱা ক্ষেত্ৰত এই নেটটো মানে টানি আনি কামুৰি আনি ছিগি আনি মানে ইয়াত পোৱালি দিছিলে। তো সেইটো কাৰণে এই নেটটো ফাটি আছে। এইটো নতুন নেট আছিলে আৰু এইফালে এনেধৰণে মানে অলপ বেছিকে বঢ়াই দিছো। এইফালে গোটেইফালে নেট আছে। আৰু সৌৱা দেখিব পাইছে মোৰ পুৰণা ফাৰ্মখন। তো তাত গৈও মই ভিডিঅ' শ্বুট কৰি আপোনালোকক দেখুৱাম। তো ইয়াত এনেকুৱা চুইচ বৰ্ড আৰু এইটো বাল্ব দিয়া আছে মজাকে। আপুনি ইচ্ছা কৰিলে চাই কিবা আইডিয়া কৰি বনাব পাৰিব। এইটো মই নিজৰ আইডিয়াত বনাইছো। আৰু এই আগৰ ফাৰ্মত মই যি ধৰণে হেৰি কৰিছিলো তাৰ তেনেকুৱাই মই ইয়াৰ ৰছী দি বনাইছো মজাকে। যদি ইয়াৰ ডেডিকেট ভিডিঅ' আপোনালোকক লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, মই কিমান টকা খৰচ হৈছে কি কথা মই বেলেগ এটা ভিডিঅ'ত দেখুৱাম। তো সেইটো কাৰণে মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনত অল কৰি দিব। তো গাইজ, এইখনে আছিলে মোৰ নতুন ফাৰ্মখন। আৰু বলক এতিয়া মই পুৰণা ফাৰ্মত কোনকেইটা গাহৰি আছে সেইটোকে মই দেখুৱাম। এইখনে হয় মোৰ পুৰণা ফাৰ্মখন আৰু এই ফাৰ্মটো মই কিমান টকাত বনাইছিলো সেইটোৰ বিষয়ে মই ভিডিঅ' আপলোড কৰি থৈছো। আপুনি গৈ চেক কৰি ল'ব যাতে আপুনিও এনেকুৱা কম খৰচত গঁৰাল বনাই পিগ ফাৰ্ম ষ্টাৰ্ট কৰিব পাৰে। তো বলক এতিয়া আমি গাহৰিকেইটা চাওঁ। তো ইয়াত দেখিব পাইছে এই গাহৰিটো আছে আৰু এই গাহৰিটো প্ৰেগনেণ্ট আছে। অহা মাহত মানে এইটো গাহৰি পোৱালি দিব। লগতে এইফালে আছে আমাৰ চবতকে ডাঙৰ গাহৰিটো, এইটো খুব ভাল গাহৰি। তো ইও বৰ্তমান প্ৰেগনেণ্ট আছে আৰু এইটো অহা মাহত মানে পোৱালি দিব। তো এই দুটা গাহৰি মানে অহা মাহতে পোৱালি দিব। তো অলপ মোৰ কষ্ট হ'ব। তো পোৱালি দিলে মই দেখুৱাম ভিডিঅ' কৰি। আমাৰ এইফালে এজনী গাহৰি পোৱালি দিছে, সেইকেইটাৰ পোৱালি এইকেইটা। আজি লগাই 7 দিন মান হৈছে। যোৱা বৃহস্পতিবাৰে গধূলি দিছিলে। তো শুকুৰবাৰৰ পৰা হিচাপ কৰিলে আজি 7-8 দিন মান হৈছে আৰু এইটো পোৱালি দিছে। তো এইকেইটা ৱেনিং কৰা নাই। আৰু যদি আপুনি ফাৰ্ম খোলে তেনেহ'লে এই বাল্বটো লগাব। তো 200 ৱাৰ্ডৰ বাল্ব লগাব লাগে। তো 200 ৱাৰ্ডৰ বাল্ব এনেকুৱা যদি আপুনি দোকানৰ পৰা কিনি আনে 30 টকামান ল'ব, 30-35 টকা ল'ব। তো সেইকেইটা বাল্ব মানে সোনকালে ফিউজ হৈ যায়। সেইটো কাৰণে মই এনেকুৱা ইনফ্ৰাৰেড বাল্ব এইকেইটা মানে 800-850 তেনেকুৱা দাম লয়। এই বাল্বটো মই দুটা আনি ৰাখিছো। তো এটা ইয়াত লগোৱা আছে, এটা মোৰ ভিতৰত থৈ দিয়া আছে। এইটো আৰু ইয়াৰ হোল্ডাৰটো অলপ বেলেগ। তো এইটো বাল্ব লগাব লাগে। এইটো 250 ৱাৰ্ডৰ হয়। তো এইকেইটা মানে ইম্পৰ্টেণ্ট বস্তু, ঠাণ্ডা দিনত বহুত ইম্পৰ্টেণ্ট বস্তু মানে পোৱালি দিলে এইকেইটা বাল্ব হ'ব লাগে। মই দেখুৱালো যে মোৰ ফাৰ্মটো এইটো পুৰণা ফাৰ্মটো আৰু সেইটো নতুন ফাৰ্মটো আছিলে। এই দুটা ফাৰ্ম মই দেখুৱালো আজিৰ ভিডিঅ'ত। তো আজিৰ ভিডিঅ'ত ইমানেই। বাই বাই, টেক কেয়াৰ।